যে বিশ্বনাথ জিলাৰ যি এগৰাকী সাংবাদিকক হিট এণ্ড ৰান গোচৰৰ সন্দৰ্ভত তেওঁ এটা বাতৰি পৰিৱেশন কৰাৰ বাবেই তেওঁক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনাই আচলতে সাংবাদিকৰ যি আচলতে নিৰাপত্তা এই নিৰাপত্তাৰ ক্ষেত্ৰত বিঘ্নিত হৈছে আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আমি মেৰাপানী সাংবাদিক সংস্থাই দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদ মেৰাপানী ব্যৱসায়ীসকল একত্ৰিত হৈ আজি মেৰাপানী সাংবাদিক সংস্থাৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক জনাব বিচাৰিছোঁ যে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বাতৰিৰ বাবে তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে যে কিহৰ ভিত্তিত তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিলে যে বিধায়কৰ আত্মীয় স্বজন হোৱাৰ বাবেই এনেধৰণে এটা ঘটনাৰ বাতৰি পৰিৱেশনৰ ফলত যদি সাংবাদিক নিগ্ৰহ হ'বলগীয়া হয় যে অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কেনেধৰণৰ তেওঁলোকে কেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক লৈ আমি প্ৰশ্ন তুলিছোঁ আৰু যিগৰাকী সাংবাদিক চতিয়াৰ সাংবাদিক আবুল মাজান তেখেতক বিনা চৰ্তে মুক্তি দিবৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ যে বিশ্বনাথ জিলাৰ যি এগৰাকী সাংবাদিকক হিট এণ্ড ৰান গোচৰৰ সন্দৰ্ভত তেওঁ এটা বাতৰি পৰিৱেশন কৰাৰ বাবেই তেওঁক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনাই আচলতে সাংবাদিকৰ যি আচলতে নিৰাপত্তা এই নিৰাপত্তাৰ ক্ষেত্ৰত বিঘ্নিত হৈছে আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আমি মেৰাপানী সাংবাদিক সংস্থাই দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদ মেৰাপানী ব্যৱসায়ীসকল একত্ৰিত হৈ আজি মেৰাপানী সাংবাদিক সংস্থাৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক জনাব বিচাৰিছোঁ যে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বাতৰিৰ বাবে তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে যে কিহৰ ভিত্তিত তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিলে যে বিধায়কৰ আত্মীয় স্বজন হোৱাৰ বাবেই এনেধৰণে এটা ঘটনাৰ বাতৰি পৰিৱেশনৰ ফলত যদি সাংবাদিক নিগ্ৰহ হ'বলগীয়া হয় যে অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কেনেধৰণৰ তেওঁলোকে কেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক লৈ আমি প্ৰশ্ন তুলিছোঁ আৰু যিগৰাকী সাংবাদিক চতিয়াৰ সাংবাদিক আবুল মাজান তেখেতক বিনা চৰ্তে মুক্তি দিবৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ যে বিশ্বনাথ জিলাৰ যি এগৰাকী সাংবাদিকক হিট এণ্ড ৰান গোচৰৰ সন্দৰ্ভত তেওঁ এটা বাতৰি পৰিৱেশন কৰাৰ বাবেই তেওঁক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনাই আচলতে সাংবাদিকৰ যি আচলতে নিৰাপত্তা এই নিৰাপত্তাৰ ক্ষেত্ৰত বিঘ্নিত হৈছে আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আমি মেৰাপানী সাংবাদিক সংস্থাই দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদ মেৰাপানী ব্যৱসায়ীসকল একত্ৰিত হৈ আজি মেৰাপানী সাংবাদিক সংস্থাৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক জনাব বিচাৰিছোঁ যে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বাতৰিৰ বাবে তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে যে কিহৰ ভিত্তিত তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিলে যে বিধায়কৰ আত্মীয় স্বজন হোৱাৰ বাবেই এনেধৰণে এটা ঘটনাৰ বাতৰি পৰিৱেশনৰ ফলত যদি সাংবাদিক নিগ্ৰহ হ'বলগীয়া হয় যে অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কেনেধৰণৰ তেওঁলোকে কেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক লৈ আমি প্ৰশ্ন তুলিছোঁ আৰু যিগৰাকী সাংবাদিক চতিয়াৰ সাংবাদিক আবুল মাজান তেখেতক বিনা চৰ্তে মুক্তি দিবৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।